নমস্কাৰ, মই ডক্টৰ সমাদ্ৰিতা। আগন্তুক এপিএছচি চিচি পৰীক্ষাৰ কাৰণে আহিব পৰা কিছুমান সাম্ভাৱ্য প্ৰশ্নলৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আমি এপিএছচি মেণ্টৰশ্বিপ কোৰ্চ আগবঢ়াইছিলো ফেব্ৰুৱাৰী মাহৰ পৰা, আৰু লগতে আমি ক্ৰেছ কোৰ্চ আগবঢ়াইছিলো। আৰু আমি কালি মক টেষ্ট অনুষ্ঠিত কৰিছিলো। সেই মক টেষ্টৰ কিছুমান কুৱেশ্যনে আজি আমি আলোচনা কৰিম। আশা কৰিছো এই কুৱেশ্যনখিনিৰ দ্বাৰা আপোনালোক উপকৃত হ'ব, আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱী তথা ৰিলেটিভৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিছো। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। এইখন হ'ল জেনেৰেল ষ্টাডিজ যিখন পেপাৰ 1, য'ত 100টা কুৱেশ্যন থাকে আৰু ইচ কুৱেশ্যন কেৰিজ 2 মাৰ্কছকে থাকে আৰু নিগেটিভ মাৰ্কিং থাকে। এইখন পেপাৰৰ আমি আলোচনা কৰিম, আৰু মক টেষ্টৰ ইয়াত 100টা কুৱেশ্যন আছে। আমি এফালৰ পৰা আলোচনা কৰি যাম। ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছো। Consider the following statements. Assam has 2 natural World Heritage Sites. Assam has 1 mixed World Heritage Site. Which of the above statement are correct? Only 1, 2, both 1 and 2, neither 1 nor 2. ইয়াতে আমি দেখিম Assam has 2 natural World Heritage Site হয়, কাজিৰঙা আৰু মানস। এই দুখন হ'ল আমাৰ দুখন World Heritage Site. Assam has 1 mixed World Heritage Site. এইটো ভুল হ'ব, কিয়নো যি 3 নম্বৰখন আছে চৰাইদেউৰ মৈদাম, সেই চৰাইদেউৰ মৈদাম হ'ল কালচাৰেল যিটো সেইটো কেটেগৰীত পৰে। গতিকে ইয়াত সুধিছে হুইচ অফ দ্য এবভ ষ্টেটমেণ্ট কাৰেক্ট হয়, কোনটো কাৰেক্ট হয়। গতিকে অনলি 1 কাৰেক্ট, এ ইজ দ্য ৰাইট আনচাৰ। ছেকেণ্ডটোলৈ গৈছো। দ্য মিয়াৱাকি মেথড ইজ ৱেল নন ফৰ। অপশ্যন কেইটা চালে আমি পাম যে শুদ্ধ উত্তৰটো হ'ব ক্ৰিয়েশ্যন অফ মিনি ফৰেষ্ট ইন আৰবান এৰিয়াছ। মিয়াৱাকি মানে হ'ল আকিৰা মিয়াৱাকি বুলি এজন বোটানিষ্ট আছিলে। তেওঁ এটা মেথড উলিয়াইছিলে যে আৰবান যিবোৰ আৰবান এৰিয়াবিলাকত এটা ডেন্সলি মানে লেয়াৰ উইথ আমি প্লেন্টেশ্যন কৰিব পাৰোঁ। আৰু এই মেথডটো IOCL হওক বা এনেকুৱা যিবোৰ প্লেন্টেশ্যন ড্ৰাইভ চলে, তেওঁলোকে এটা CSR এক্টিভিটিত কিছুমান IOCL হওক এনেকুৱা PSU বিলাকে যিবোৰ প্লেন্টেশ্যন ড্ৰাইভ কৰে, সেইবিলাকত বিৰাটে ইম্পৰ্টেণ্ট হয়, এইটো মেথড ইউজ কৰে। আৰু মিনি ফৰেষ্ট এখন খুব কম সময়ত গঢ় দিব পাৰি। আমাৰ গুৱাহাটীতো এনেকুৱা মেথড ইউজ কৰা হয়। থাৰ্ড কুৱেশ্যনটোলৈ আগবাঢ়িছো। দ্য টাস্কেন ডিক্লেৰেশ্যন ৱাজ এ পিচ এগ্ৰিমেণ্ট বিটুইন। টাস্কেন ডিক্লেৰেশ্যনখন হ'ল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ ডিক্লেৰেশ্যন, যিখন 10th of January 1966 হৈছিলে। আৰু এইখন বিৰাটে ইম্পৰ্টেণ্ট হয়। এইকাৰণে ইম্পৰ্টেণ্ট হয় কিয়নো সেইটো সময়ত ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিলে, আৰু সেই যুদ্ধটো কি হৈছিলে, ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলে 1965ৰ 22 ছেপ্টেম্বৰত চিজ ফায়াৰ ঘোষণা কৰিছিলে, আৰু তাৰ পাছতে এই ডিক্লেৰেশ্যন হৈছিলে। এইটো এটা পিচ এগ্ৰিমেণ্ট হয়। আৰু সেইটো সময়ত আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিলে লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী আছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ, আৰু পাকিস্তানৰ প্ৰেচিডেণ্ট আছিলে মহম্মদ আয়ুব খান আছিলে। আৰু তেওঁ আমাৰ এটা ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত হোৱা এটা এগ্ৰিমেণ্ট হ'ল টাস্কেন ডিক্লেৰেশ্যন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। Which one of the following categories of fundamental rights incorporates protecting against untouchability as a form of discrimination? Untouchability টো আছে আৰ্টিকল 17ত, আৰু সেইটো আণ্ডাৰ দ্য কেটেগৰী অফ ৰাইট টু ইকুৱেলিটি। গতিকে আনচাৰ হ'ব ডি। নেক্সট প্ৰশ্নটো, ফাইণ্ড আউট দ্য কাৰেক্ট ষ্টেটমেণ্ট। বৰাক ভেলী হেজ 4 ডিষ্ট্ৰিক্ট। 4 ডিষ্ট্ৰিক্ট নাই, বৰাক ভেলীত 3খন ডিষ্ট্ৰিক্ট আছে। 55.66% of people speak Assamese in the ব্ৰহ্মপুত্ৰ ভেলী। ব্ৰহ্মপুত্ৰ ভেলীত অসমীয়া কয়, ইমানে এইটো শুদ্ধ হয়, ৰাইট। 50% of people speak Bengali in the বৰাক ভেলী, এইটো ৰং হয়, কিয়নো 80%-এ বেংগলী ভাষা কয় বৰাকত। আৰু ডিটো 4 ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ বৰ্ডাৰ উইথ ভূটান। এইটো আগতে 4 আছিলে, আজিকালি যিহেতু তামোলপুৰ আকৌ নতুন ডিষ্ট্ৰিক্ট হ'ল, গতিকে ইট উইল বি 5 ডিষ্ট্ৰিক্ট। গতিকে এইটো ৰং, গতিকে শুদ্ধটো হ'ব বি। 55.66% of people speak Assamese. What amendment has the Assam government undertaken in preparation for পঞ্চায়ত ইলেকশ্যন? পঞ্চায়ত ইলেকশ্যনৰ যেতিয়া হৈ গ'ল আমাৰ ৰিচেণ্টলি, তাতে এটা এমেণ্ডমেণ্ট কৰিছিলে। কোনটো সুধিছে, এইটো হ'ল আছাম পঞ্চায়ত কনষ্টিটিউশ্যন ৰুলছ, আৰু এইটো 1995ৰ, আৰু এইটোক এমেণ্ডমেণ্ট কৰা হ'ল যিটো পঞ্চায়ত ইলেকশ্যন যিহেতু হৈছিলে সেইটোৰ সময়ত।
Where did Assam rank on the New York Times list of 52 places to visit in 2025? গতিকে all over worldৰ ভিতৰত অসমৰ ৰেংক হ'ল 4th। 4 নম্বৰ এইটো টুৰিজিমৰ এটা মানে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো 8 নম্বৰ যিটো কুৱেশ্যন the fundamental right which cannot be suspended even during emergency ইমাৰ্জেঞ্চিৰ সময়তো ফাণ্ডামেণ্টেল ৰাইট আছে দুটা ফাণ্ডামেণ্টেল ৰাইট আছে সেই দুটা ডিউৰিং ইমাৰ্জেঞ্চি সময়তো ছাছপেণ্ড কৰা নহয় ইয়াতে যিখিনি আছে আমি যদি অপশ্যন চাওঁ ফ্ৰীডম অফ এছেম্বলিং পিচফুলি ফ্ৰীডম টু ৰিচাইড প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ৰাইট টু ফ্ৰীডম অফ ৰিলিজন গতিকে এইকেইটা এইবিলাক ছাছপেণ্ড হয় এইটো ছাছপেণ্ড হয় কিন্তু এইটো ছাছপেণ্ড নহয় গতিকে আনচাৰ হ'ব চি ইয়াতে মই লগতে এটা কথা কৈ থৈ যাওঁ ফাণ্ডামেণ্টেল ৰাইট একচুৱেলি দুটা আছে আৰু এই যিটো এইটো আৰ্টিকল 20ত পৰে আৰু আৰ্টিকল 21 বুলিও এটা আছে সেইটোক কোৱা হয় এইটো 21ত পৰে আৰু আৰ্টিকল 20 বুলি যিটো এটা আছে সেইটো হ'ল প্ৰটেকশ্যন এগেইনষ্ট কনভিকশ্যন ফৰ অফেন্সেছ প্ৰটেকশ্যন এগেইনষ্ট কনভিকশ্যন ফৰ অফেন্সেছ এইটো হ'ল আৰ্টিকল 20 এই দুটা আৰ্টিকল ডিউৰিং ইমাৰ্জেঞ্চি সময়তো জৰুৰীকালীন সময়তো আনকি এইকেইটা ছাছপেণ্ড কৰা নহয় মনত ৰাখিব নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো What new digital tool helps in faster compensation to accident victim? Accident যদি হয় accident victim খিনিৰ কম্পেনচেশ্যনৰ কাৰণে এটা মানে ডিজিটেল টুল আছে যিটো কোৱা হয় MACT পৰ্টেল গতিকে MACT পৰ্টেল ইজ ইউজফুল ফৰ এক্সিডেণ্ট হোৱা ভিক্টিম সকলৰ কাৰণে এক্সিডেণ্টত যিবোৰ মানে এক্সিডেণ্ট হয় কাৰোবাৰ তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এইটো পৰ্টেলটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজৰ হয় আৰু এইটোৰ ফুল মিনিংটো হ'ল মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেল মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এইবিলাক পৰ্টেল চব মিনিষ্ট্ৰীয়ে যিবোৰ পৰ্টেল ইউজ কৰে সেইবোৰ চাই থোৱাটো ভাল হুইচ ষ্টেট হেজ দ্য শ্বৰ্টেষ্ট বৰ্ডাৰ উইথ আছাম এইটো জানে এইটো ত্ৰিপুৰাৰ মানে চৰ্টাৰ আছে আৰু লগতে মই কৈ থৈ যাওঁ লংগেষ্ট মানে আমাৰ অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰত আছে মেঘালয়ৰ লগত লংগেষ্ট বৰ্ডাৰ আৰু তাৰপিছতে পৰে অৰুণাচল প্ৰদেশ Where is the Assam চাহ জনগোষ্ঠীয় সমন্বয় কলাক্ষেত্ৰ being constructed? ক'ত কনষ্ট্ৰাক্ট কৰা হৈছে উত্তৰটো হ'ব হাতীখুলি বোকাখাতৰ হাতীখুলি নামৰ এটুকুৰা ঠাই আছে তাতে এইটো কনষ্ট্ৰাক্ট কৰি থকা হৈছে Consider the following photosynthesis, respiration, decay of organic matter, volcanic action. Which of the above add carbon dioxide to the carbon cycle on earth? Carbon dioxide কোনকেইটা প্ৰচেছৰ দ্বাৰা ৰিলিজ হয় তে ইয়াতে যদি আমি চাওঁ ভলকেনিক একশ্যনে ৰিলিজ কৰে ডিকে অফ অৰ্গেনিক মেটাৰ ৰিলিজ কৰে ৰেস্পিৰেশ্যনত ৰিলিজ হয় ফটোচিনথেচিছত কাৰ্বন ডাই অক্সাইড ৰিলিজ নহয় ফটোচিনথেচিছত কাৰ্বন ডাই অক্সাইড ইউজ হয় কিন্তু ৰিলিজ কি কৰে অক্সিজেন ৰিলিজ কৰে গতিকে ইয়াৰ ভিতৰত হুইচ অফ দ্য এবভ এড বুলি সুধিছে গতিকে ইয়াত উত্তৰ হ'ব 2, 3, 4 গতিকে আনচাৰ হ'ব C2 নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো On which of the following dates the Constituent Assembly of India adopted the national flag? কোনদিনা নেশ্যনেল ফ্লেগ এডপ্ট কৰা হৈছিলে 15th of August 1947ত আমাৰ ভাৰত স্বাধীন হৈছিলে ভাৰত স্বাধীনৰ কেইদিনমান আগত 22nd July 1947ত এডপ্ট কৰা হৈছিলে নেশ্যনেল ফ্লেগ জাতীয় পতাকাখন Which organization is partnering with the government of Assam on infrastructure project through NECITS and PM Divine? Important হয়. Which organization মানে এইটো actually ministry কথা কৈছে organization বুলি কওঁতে ministry বুজাইছে গতিকে ইয়াতে উত্তৰটো হ'ব Ministry of Development of North Eastern Region আৰু NECITS মানে হ'ল NE মানে North East আৰু CITS মানে হ'ল Special Infrastructure Development Scheme আৰু PM Divine মানে হ'ল PM মানেটোতো গম পাইছে প্ৰাইম মিনিষ্টাৰ আৰু বাকিখিনি হ'ব PM Divine বুলি কওঁতে DEV মানে ডেভেলপমেণ্ট আইটোৱে বুজাইছে ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন
এইটো হ'ল নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম, আৰু PM ডিভাইন মানে হ'ল প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন। গতিকে এই দুটাৰ লগত এই মিনিষ্ট্ৰী অফ মানে ডনেৰ যিটো মিনিষ্ট্ৰী দৰকাৰ, দুইটা লগ লাগি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত পাৰ্টনাৰিং কৰি পেলাই একেলগতে কাম কৰি আছে। 15 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ আছামছ SDG স্ক'ৰ ইন 2024 মেকিং ইট এ ফ্ৰণ্ট ৰানাৰ কৰিলে। এতিয়া হ'ল SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, বহনক্ষম উন্নয়নৰ যিটো ইণ্ডেক্স সূচাংক ঘোষণা কৰে, এইটো নীতি আয়োগে কৰে। আৰু ইয়াতে একচুৱেলি 4টা ভাগ আছে। যদিহে মানে যিটো মাৰ্কিং কৰে, নম্বৰ দিয়ে, নম্বৰটো 0ৰ পৰা 100লৈকে দিয়ে, আৰু তাতে ভাগ আছে। এছপিৰেণ্ট হ'ব যদিহে 0ৰ পৰা 49 নম্বৰ পায়, আৰু যদিহে পাৰফৰ্মাৰ হ'ব যদিহে 50ৰ পৰা 64, আৰু যদি ফ্ৰণ্ট ৰানাৰটো হ'ব কেতিয়া, যে ফ্ৰণ্ট ৰানাৰ হ'বলৈ হ'লে 65ৰ পৰা 99 হ'ব লাগিব স্ক'ৰ, আৰু এচিভাৰ হ'বলৈ হ'লে হ'ব লাগিব ভেলু 100। গতিকে 1, 2, 3, 4 there are 4 categories for SDG স্ক'ৰৰ কাৰণে। আৰু অসম 2023 চনত এই পাৰফৰ্মাৰত আছিলে। পাৰফৰ্মাৰৰ পৰা এতিয়া এই ফ্ৰণ্ট ৰানাৰলৈ এটা উত্তৰণ ঘটিলে। গতিকে এইটো আমাৰ কাৰণে ভাল। আৰু ইয়াত সুধিছে যে হোৱাট ৱাজ আছামছ SDG স্ক'ৰটো সুধিছে, উত্তৰটো হ'ব 65। ফ্ৰণ্ট ৰানাৰ হৈছে বাউণ্ডাৰী লাইনত আছে, হ'লেও ফ্ৰণ্ট ৰানাৰ। হোৱাট এডভান্স টেক ইউনিট ৱাজ এষ্টাব্লিছড এট টেক চিটি গুৱাহাটী আণ্ডাৰ PM ডিভাইন। এতিয়া গম পালোৱে, প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ ক্ষেত্ৰত কি ইনিচিয়েটিভ মানে হুইচ ইউনিট, এডভান্স টেক ইউনিট কনষ্ট্ৰাক্ট কৰা হৈছে সুধিছে, এষ্টাব্লিছ কৰা হৈছে। এইটো 3D প্ৰিণ্টিং চেণ্টাৰ অফ এক্সেলেঞ্চ। মনত ৰাখিব, 3D প্ৰিণ্টিং চেণ্টাৰ অফ এক্সেলেঞ্চ এইটো টেক চিটিত এষ্টাব্লিছ কৰা হৈছে। কনচিডাৰ দ্য ফলোয়িং এবাউট ইণ্টাৰ ষ্টেট ৱাটাৰ ডিছপিউট ইন ইণ্ডিয়া। আমাৰ যিবোৰ ষ্টেট আছে, 28খন ষ্টেট আৰু 8খন ইউনিয়ন টেৰিটৰিজ, এই 28খন ষ্টেট বা ইউনিয়ন টেৰিটৰিজ এনেকৈ ৱাটাৰৰ ডিছপিউট হৈ থাকে। ইয়াতে এতিয়া আমি চাওঁ কাবেৰী ৱাটাৰ ডিছপিউট কেৰেলা, তামিলনাডু এণ্ড কৰ্ণাটকৰ মাজত হয়। এইটো ৰাইট ষ্টেটমেণ্ট। নৰ্মদা ৱাটাৰ ডিছপিউট, নৰ্মদা মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ, শুদ্ধ হয়। নৰ্মদা মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ ডিছপিউট। কৃষ্ণা ৱাটাৰ ডিছপিউট মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ। এইটো আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ থ'ব, ইম্পৰ্টেণ্ট হয়। তুংগভদ্ৰা ৱাটাৰ ডিছপিউটটো তামিলনাডু আৰু কেৰেলা বুলি ইয়াত দিয়া আছে। আৰু ইয়াত কিন্তু গোটেই কেইটাৰ ভিতৰত এইটো শুদ্ধ হয়, কৃষ্ণা ৱাটাৰ ডিছপিউটটো। তুংগভদ্ৰা ৱাটাৰ ডিছপিউট কিন্তু কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ মাজতহে। কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ এটা ৱাটাৰ ডিছপিউট। গতিকে ৰং হ'ব, এইটো ৰং হ'ব। চুজ দ্য কাৰেক্ট আনচাৰ। কাৰেক্টটো হ'বলৈ হ'লে 1, 2, 3। গতিকে আনচাৰ হ'ব B, 1, 2, 3। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। হাউ মেনি আছাম ডিষ্ট্ৰিক্ট শ্বেয়াৰ বৰ্ডাৰ উইথ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ লগত কেইখন ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰিছে প্ৰশ্নটো সুধিছে। আৰু এনেকুৱা এটা মই ভিডিঅ' আপোনালোকক বনাই দিম। মেপৰ পৰা খুব প্ৰশ্ন আহে, মেপৰ পৰা যিহেতু বহুত প্ৰশ্ন আহে, গতিকে এনেকুৱা এটা ভিডিঅ' খুব সোনকালেই মই বনাই দিম আপোনালোকৰ কাৰণে, আৰু আশা কৰোঁ উপকৃত হ'ব। এতিয়া এই প্ৰশ্নটোলৈ আগবাঢ়িছো। কিমানৰ লগত অৰুণাচল প্ৰদেশৰ লগত অসমৰ কেইখন জিলাই বৰ্ডাৰ শ্বেয়াৰ কৰিছে? আৰু উত্তৰটো হ'ব 8খনৰ লগত। এইটো মই খুব সোনকালে দেখুৱাই দিম, কেনেকে অৰুণাচল প্ৰদেশ হওক বা মেঘালয় হওক, কোনবোৰ ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে। APSC এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হাউ মেনি ডিষ্ট্ৰিক্ট ডাজ দ্য এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম ফ'কাছ অন ইন আছাম? এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম যিটো, সেইটো একচুৱেলি নীতি আয়োগৰে হয়। আৰু এইটো বস্তু এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰজেক্টত আমাৰ টোটেল 7খন জিলা আছে। জিলা কেইখন হ'ল বৰপেটা, বাক্সা, দৰং,
ধুবুৰী, গোৱালপাৰা আৰু হাইলাকান্দি 6খন হ'ল, আৰু এখন হ'ল যিখন লাষ্ট আমাৰ শেহতীয়া ওদালগুৰি, যিখন শেহতীয়া ডিষ্ট্ৰিক্ট। গতিকে টোটেল হ'ব 7খন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমত, মানে একচুৱেলি যিখিনি আণ্ডাৰ ডেভেলপ ঠাই, সেইবিলাকৰ জিলা, সেইখিনিৰ ফাষ্ট ডেভেলপমেণ্টৰ কাৰণে এইটো ৰখা হয়। নেক্সট, find out the incorrect statements. The minimum age for becoming a candidate. Incorrect statement বিচাৰিবলৈ কৈছে দেই। The minimum age for becoming a candidate for Lok Sabha or Vidhan Sabha election is not less than 30 years of age on the date of scrutiny of nomination paper. যিদিনা nomination paper দিয়ে সেইদিনা 30 বছৰতকে কম হ'ব নালাগিব বুলি কৈছে কেণ্ডিডেটৰ বয়স। আৰু ফাৰ্ষ্টটোৱেই দেখিছো এইটো 30 years নহয়, একচুৱেলি এইটো হ'ব লাগে 25। গতিকে ইনকাৰেক্ট ষ্টেটমেণ্ট বাচিবলৈ দিছে, গতিকে এইটো হ'ব লাগিছিল আচলতে। এইটোৱে হ'ব ইনকাৰেক্ট। A is the incorrect, A is the answer. বাকীকেইটা যদি চাই দেখিব বাকীকেইটা শুদ্ধ। An independent candidate or a candidate of unrecognized party require 9 proposers for nomination for Vidhan Sabha. 9জন proposer দৰকাৰ হয় unrecognized যদি পাৰ্টিৰ পৰা election খেলে। A candidate of recognized national or state party require 1 proposer for nomination for Vidhan Sabha election হয়। Recognized national party হলে 1 proposer হলেই হ'ব। A person can file 4 nomination papers হয়, 4খন nomination paper file কৰিব পাৰে। এতিয়া নেক্সটলৈ যাওঁ। Osyut Samanto. Osyut Samanto, the visionary founder of KIIT and KISS, was recently honored. Osyut Samanto honor দিয়া হৈছে, এটা এৱাৰ্ড দিয়া হৈছে, আৰু সেইটো এৱাৰ্ডৰ নাম সুধিছে, উত্তৰটো হ'ব কালীচৰণ ব্ৰহ্ম এৱাৰ্ড 2025। মনত ৰাখিব, কালীচৰণ ব্ৰহ্ম এৱাৰ্ড 2025টো পাইছে অচ্যুত সামন্তই। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। আমি এতিয়ালৈকে 21টা চালো, 21টা। Which of the following is not among the 5 newly approved policies in Assam? নিউলি এপ্ৰুভ পলিচিৰ ভিতৰত কোনখন নহয়, মানে আমাৰ অসমত এপ্লিকেবল নহয় সুধিছে। আৰু ইয়াতে যদি চাওঁ উত্তৰটো হ'ব আছাম ৰিনিউৱেবল এনাৰ্জি পলিচি ইজ নট নিউলি এপ্ৰুভ পলিচি নহয়। এই 3খন নিউলি এপ্ৰুভ পলিচি। এইটো আছাম বাজেটৰ পৰা দিয়া হৈছে কুৱেশ্যনটো। নেক্সট 23 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো। Which major international sporting event will Assam host in 2025? এটা ইণ্টাৰনেশ্যনেল স্পৰ্টিং ইভেন্ট হোষ্ট কৰিব অসমে, গুৱাহাটীত হ'ব সেইটো, আৰু সেইটো হ'ল BWF ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ। আৰু BWF জুনিয়ৰ চেম্পিয়নশ্বিপত যিটো বি ফৰ বেডমিণ্টন আৰু বি মানে বেডমিণ্টন হ'ব, আৰু ৱৰ্ল্ড মানে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন, বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যনৰ এইটো হ'ব ইণ্ডিয়াত। আৰু ইণ্ডিয়াৰ ক'ত হ'ব? গুৱাহাটীত হ'ব। মনত ৰাখিব, এইটো ক'ত ইণ্ডিয়াত ক'ত হ'ব বুলি দি দিব পাৰে কেনেবাকে। 24 নম্বৰ কুৱেশ্যনটো, এইটো হ'ল কিতাপ আৰু লেখক। ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন APSC। প্ৰথম দিছে চাহেবপুৰাৰ বৰষুণ। চাহেবপুৰাৰ বৰষুণখন লিখিছে অনুৰাধা শৰ্মা পূজাৰীয়ে। তাৰপিছতে মৰে অসম যিহে কোন, এইখন লিখিছে ৰীতা চৌধুৰীয়ে। তাৰপিছতে আমি এনেকে যেতিয়া আমি দেখো দুটা মিলিছে, আমি এনেকে ইয়াত মিলাই চাব পাৰো। এৰ দুই, ইয়াতে এৰ দুই, এই দুটা আছে, এই দুটাৰ ভিতৰতে হ'ব, বাকী কেইটা নহয়। তাৰপিছতে এৰ দুই, তাৰপিছতে আছে ডিৰ ওৱান বুলি ক'লে এইটো। গতিকে বাকী কেইটা আমি ইয়াৰ পৰাও আমি মিলাই এনেকে ক'ব পাৰো। B23 পল্লৱী পৃথৰী, এইটো নিৰুপমা বৰগোহাঁই, আৰু উৰ্মিলাৰ চকুলোতো কাঞ্চন বৰুৱা। গতিকে ৰাইট আনচাৰ হ'ব এইটো বি ইজ দ্য ৰাইট আনচাৰ। নেক্সট, হু ইজ দ্য নিউ লোকপাল অফ ইণ্ডিয়া? ইম্পৰ্টেণ্ট কুৱেশ্যন। নিউ লোকপাল হ'ল M খনিলকৰ। ইয়াতে আমাৰ খনিকৰ উপাধিটো আমাৰ কমন উপাধি, গতিকে অসমীয়াৰ কাৰণে আমাৰ মনত ৰাখিবলৈ ভাল হয়। নতুন লোকপাল হ'ল খনিলকৰ, AM খনিলকৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। 26 নম্বৰ কুৱেশ্যন। হুইচ স্কিম ইন আছাম ইনক্লুড চিগনেচাৰ প্ৰজেক্টছ? প্ৰজেক্ট বিলাকৰ ভাগ থাকে, কিছুমান চিগনেচাৰ প্ৰজেক্ট থাকে, কিছুমান নৰ্মেল, কিছুমান প্ৰজেক্ট থাকে। লাইক দ্য ট্ৰান্সফৰ্মেশ্যন অফ জোঙাল বলহু ক্ষেত্ৰ। জোঙাল বলহু ক্ষেত্ৰৰ নিচিনা চিগনেচাৰ প্ৰজেক্টৰ ক্ষেত্ৰত কোনটো স্কিমে ইনক্লুড কৰিছে এই জোঙাল বলহু নিচিনা চিগনেচাৰ প্ৰজেক্ট বিলাক? প্ৰশ্নটো হ'ল সেইটো। আৰু এইটোত উত্তৰটো হ'ব
উত্তৰণ উত্তৰণটো একচুৱেলি এইটো এনেকুৱা এটা স্কিম যিটো অসমৰ বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, তাৰপিছতে ৰুৰেল ডেভেলপমেণ্ট হওক, তাৰপিছতে টুৰিজিম হওক, এইবোৰত আছে। আৰু লগতে কিছুমান চিগনেচাৰ প্ৰজেক্টৰ ভিতৰত এইটো জোঙাল বলহু যিটো চিগনেচাৰ প্ৰজেক্ট, টি টি টুৰিজিম হাব এট টুকলাইত চাহ গৱেষণা কেন্দ্ৰ আছে যোৰহাটৰ, এনেকুৱা বিলাকত এই স্কিমটো আছে মানে। Next, recently the Assam Legislative Assembly passed bills allowing the governor to take control of certain statutory autonomous council if elections are delayed after their extended term. Which of the following statement is correct regarding this amendment? কোনটো amendment শুদ্ধ বুলি সুধিছে? The governor can intervene immediately after the original term means etu nohoy. The affected council include Boru and Karbi Anglong Autonomous Council nohoy etu karon Karbi Anglong to hol Karbi Anglong Autonomous Council to Constitutional Autonomous Council, Statutory Autonomous Council amar total sokhon ase jetu moi koi asu baru. The amendment allows a 1 year extension, ek bosor extension allow korise before governor intervention. Etu শুদ্ধ। The governor can extend the term of the council indefinitely. No, এটো ভুল হয়, গতিকে শুদ্ধ হ'ব কোনটো? সি টো শুদ্ধ হ'ব। এতিয়া আমাৰ যিকেইখন অটনমাস কাউন্সিল আছে, ছখন ষ্টেটুটৰী অটনমাস কাউন্সিল আছে আমাৰ, আৰু ইন এডিশ্যন টু তিনিখন যিকেইখন কনষ্টিটিউচনেল অটনমাস কাউন্সিলৰ লগতে ছখন অটনমাস কাউন্সিল আছে। এইটো মই অকমান পাছত আৰু এটা কুৱেশ্যন এনেকুৱা আছে, তাত মই ভালকে নামখিনি দি দিম। Next আহো, a 9 feet statue and name a road as a tribute to Bodofa Upendranath Brahmo, the visionary who shaped the Borod identity, is unveiled by Amit Shah. Quote at this Mumbai, Delhi, Kuch Bihar, Chirang. এই চাৰিখনৰ ভিতৰত ক'ত মানে 9 ফুট এটা ষ্টেচু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা ষ্টেচু ইনগৰেট কৰিছে অমিত শ্বাহে। এইটো সুধিছে আৰু উত্তৰটো হ'ব দেলহি। মনত ৰাখিব, দেলহিত আৰু এটা ৰোডো ৰাস্তা এটাও তেওঁৰ নামত বনোৱা হৈছে। A lunar eclipse, এইটো সায়েন্সৰ কুৱেশ্যন। A lunar eclipse occurs in which of the following situation? কোনটো চিটুৱেশ্যনত? এই এক্লিপছৰ কথা যেতিয়া আমি পঢ়ো, আমি সদায় সোলাৰ এক্লিপছেই পঢ়ো। এতিয়া যেতিয়া আমি পঢ়িম সোলাৰ এক্লিপছ, মানে সোলাৰ এক্লিপছৰ কথা পঢ়োতে সদায় মনত ৰাখিব এছ আৰু ই। এতিয়া ভাবি লওক, এইটো সান, এছ ফৰ সান আৰু ই ফৰ আৰ্থ। আৰু জানো এক্লিপছ হলে এই মাজত যদি মুনটো যদি মাজত থাকে তেতিয়া সদায় হয় সোলাৰ এক্লিপছ। মানে সান আৰু আৰ্থৰ মাজত যেতিয়া মুন সোমাই যায় তেতিয়া এটা শাৰীত পৰিব, একেটা শাৰীত, তেতিয়া হয় সোলাৰ এক্লিপছ। আৰু লুনাৰ এক্লিপছৰ ক্ষেত্ৰত কি হ'ব? আমি জানো সানটো একে ঠাইতে থাকে বুলি ধৰি লৈছো, সান ইজ ফিক্সড বুলি আৰু ধৰি লৈছো এনে, যদিও সান ইজ নট ফিক্সড। ইয়াতে কি হ'ব, এই মুনটোৰ সলনি আমি এইখিনি যদি আৰ্থ লৈ আহো আৰু এইখিনিলে মুনটো এইখিনি ললো, আৰ্থটো এইখিনিলে লৈ আনিলো, মুনটো এইখিনিলে গলো, তাৰমানে সান আৰু মুনৰ মাজত যেতিয়া আৰ্থ থাকে তেতিয়া হয় লুনাৰ এক্লিপছ। এনেকে আমি মনত ৰাখিব পাৰো, পটককে মনত ৰাখিবলৈ সুবিধা হয়। গতিকে সান আৰু মুনৰ মাজত যেতিয়া আৰ্থ থাকিব, সান এণ্ড মুনৰ মাজত যেতিয়া আৰ্থ থাকে, গতিকে চি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন 32 আগবাঢ়িছো। Foreigners do not require protected area permit for visiting which of the following state? কোনখন state visit কৰিবলৈ foreigners protected area permit নালাগে? আৰু উত্তৰটো হ'ব অসম। A is the right answer. Which district of Assam shares border with Tripura? ত্ৰিপুৰাৰ লগত border share কৰিছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টে, গতিকে উত্তৰটো হ'ব বি। কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নতুন নাম হ'ল শ্ৰীভূমি। মই কেতিয়াবা ভাবো যে আমাৰ এটা কুকুৰ আছে, মোৰ ওচৰতে শুই আছে, তাৰ কিমান লাভ হলহেঁতেন, মই যে এনেকে ক্লাছবোৰ কৰো বা এইবোৰ ভিডিঅ'বোৰ বনাও, সি শুনি থাকে, তাক যে কিমান লাভ হলহেঁতেন মই সেইটোকে ভাবো। এতিয়া সি হামি এটা মাৰিছে অকমান আগত, তাৰ গোটেই কথাবিলাক ক্লিয়াৰ হৈ গ'লহেঁতেন, সি পৰীক্ষা দিয়া হলে দিব পৰা সিটোৰ কোৱালিফিকেশ্যন থাকিলেহেঁতেন, বহুত ভাল কৰিলেহেঁতেন। Consider the following statement on মুখ্যমন্ত্ৰী এটি কলি দুটি পাত, one of the most important scheme, আপোনালোকে পঢ়িব ভালকে। মুখ্যমন্ত্ৰী এটি কলি দুটি পাত আঁচনি of Assam government. Under the scheme, the state government will provide one-time assistance of rupees 5,000 to
5,000 to each permanent and temporary labor of state's tea garden. হয়, it's correct. Assam is celebrating 300 year of Assam tea. No, অসমে 200 বছৰীয়া Assam tea celebrate কৰি আছে। গতিকে there are more possibility of such question in the upcoming exam. টিৰ ক্ষেত্ৰত which one of the above statement is are incorrect সুধিছে গতিকে incorrect সুধিছে যেহেতু কি হ'ব দুইটো incorrect একটো correct গতিকে ইয়াত অকল দুই আছে গতিকে B is the right answer. Next তোলে আগবাঢ়িছো who was the first বৰফুকন of Ahom kingdom এটো সহজ প্ৰশ্ন লাঙি পানিখিয়া বৰফুকন লাঙি পানিখিয়া is the first বৰফুকন. Next প্ৰশ্নটো how many electric buses does the Assam State Transport Corporation currently operate? অসমত মানে কেইখন ইলেক্ট্ৰিক বাছ আছে অসমত গুৱাহাটীত দেখিব সেউজীয়া বাছবোৰ যে গ্ৰীণ কেইখন আছে এতিয়ালৈকে 271খন 271 হৈছেগে electric bus. Which global tourism event did Assam host in 2024? 2024 চনত কোনটো tourism event host কৰিছিলে আৰু উত্তৰটো হ'ব 12 international tourism mark আৰু সেইখন অসমে host কৰিছিলে 36 question the constitution of India provides that an accused person should get sufficient protection against possible injustice to ensure fair trial in a court. The constitution provides which of the following? মানে ফেয়াৰ জাস্টিস অন্যায় হৈছে অন্যায়ৰ এগেইনষ্টত যদি আমি ন্যায় পাবলৈ হয় তেতিয়াহলে কনস্টিটিউশনে কিছুমান হেৰি দি থৈছে যে একিউজ কৰা আৰোপিত মানুহজনক মানে তেওঁ সাফিসিয়েন্ট মানে সুৰক্ষা পোৱাৰ ব্যৱস্থা আছে যাতে ন্যায় ব্যৱস্থাটো ট্ৰায়ালটো ফেয়াৰ ট্ৰায়াল হয় যাতে এইটো কোনটো দিছে যে ইয়াতে কেইটামান অপচন দিয়া আছে অপচন কিটা যদি চাও আমি দেখিম যে ইয়াতে no person shall be punished for the same offense more than once. Yes, right. No person shall be asked to give evidence against himself or herself. Yes, right. No law shall declare any action as illegal from a backdate. Hoy, backdate to hoy, huddha. No person shall be suspended from service if he or she is arrested by police. গতিকে এটো ভুল কোনো মানুহক তেওঁ মানে সাৰ্ভিসৰ পৰা সাসপেন্ড কৰিব নোৱাৰে যদি পুলিচে এৰেষ্ট কৰে যে তাক এৰেষ্ট কৰিছে গতিকে ইমানটোক তাক চাকৰিৰ পৰা খেদাই দে বুলি খেদাই দিব নোৱাৰে গতিকে ইয়াৰ ভিতৰত 1 2 3 শুদ্ধ কাৰেক্ট এনসাৰ বাছিবলৈ দিছে গতিকে C will be the right answer. Next question তোলে আগবাঢ়িছো শ্ৰী উপমন্যু বৰকাকতি শ্ৰী উপমন্যু বৰকাকতি তেওঁ আসাম গৌৰৱ পাইছে শ্ৰী উপমন্যু বৰকাকতি and Assam Gaurav award is associated with eco-friendly brand Ullah Tea Deep brand. What is unique about this brand? Tea Deep brand হয় Ullah আৰু Ullahৰ uniqueness টো হ'ল যে এইটো it is India's first plastic free tea deep brand. ইণ্ডিয়াৰ প্ৰথমটো প্লাষ্টিক মানে প্লাষ্টিক ফ্ৰী টি ডিপ ব্ৰেণ্ড হয় আৰু মনত ৰাখিব উপমন্যু বৰকাকতি তেওঁ এটোৰ লগত জড়িত who is the first woman director general of council of scientific and industrial research মানে CSIR ৰ প্ৰথম মহিলা ডিৰেক্টৰ কোন সুধিছে উত্তৰটো হ'ব মিসেস কালাই সেলভি এখিনিতে এটা কথা কৈ যাও CISF ৰ প্ৰথম CISF সেন্ট্ৰেল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স এইবোৰ PSU বিলাকত যে থাকে CISF বা এয়াৰপোৰ্টত থাকে যে CISF ৰো লাষ্ট ইয়াৰ এগৰাকী ডিৰেক্টৰ জেনেৰেল হৈছিলে মহিলা প্ৰথম তেওঁৰ নামটো হ'ল নীনা সিং এতিয়া হলনি হ'ল বাৰু এতিয়া বেলেগ হ'ল এজন মেইল এজন হ'ল নীনা সিং এটো মনত ৰাখিব আৰু এটো CSIR ৰ হ'ল কালাই সেলভি In Assam, which new methods are being used to strengthen embankment in districts like Dhemaji, Udalguri and Bojali এইবিলাকত নতুন যিবোৰ মানে মথাউৰি সাজিছে কোনটো মেথড লোৱা হৈছে আৰু উত্তৰটো হ'ব ৰেডিমেড এম্বেংকমেন্টস এণ্ড জিঅ' টিউবছ লোৱা হৈছে ইমান আমাৰ এবাৰ বানপানী হৈছে আমি এটা গম পাই আছো লখিমপুৰতো সাংঘাতিক বানপানী হৈ আছে এইকেইদিনত Dibrugarh Airport will be renamed as one of the most important question for the coming exam. APSC CC ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট ডিব্ৰুগড় যেটো এয়াৰপোৰ্ট ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰা হ'ব Next প্ৰশ্নটো who among the Singpho tribe assisted Robert Bruce in discovering the tea plant অপচন খিনিত চালে আমি উত্তৰটো পাম বিছাগাম 1823 যেতিয়া ৰবাৰ্ট ব্ৰুচ আহিছিলে চাহৰ খবৰ লবলৈ চাহপাতৰ তেতিয়া মনিৰাম দেৱানে তেওঁক লৈ গৈছিলে সিংফু চিফৰ ওচৰলে তেওঁৰ নাম হ'ল বিছাগাম এণ্ড বিছাগামে তেওঁক সহায় কৰিছিলে চাহপাতৰ এইবিলাক চাহ কেনেকে মানে চাহৰ হেৰি বনাব
কেনেকে বাগান কেনেকে হেৰি কৰিব মানে কমাৰ্চিয়েলি কেনেকে হেৰি কৰিব প্লেন্টেশ্যন কৰিব এইখিনি ক্ষেত্ৰত তেওঁ এচিষ্ট কৰিছিলে সহায় কৰিছিলে কাৰণ চিংফুসকলে বহুত দিন আগৰে পৰাই ইউজ কৰে চাহৰ পানীয় মানে ইউজ কৰে Until now, Assam has received GI certification for 41 items. 41 items or কাৰণে পাইছে 41 items মানে সামগ্ৰীয়ে GI certification পাইছে Among these, how many products from Boruland have received geographical indication certificate কিমানে পাইছে উত্তৰটো হ'ব 21 এই 41 টা যে পাইছে টোটেল অসমে তাৰ ভিতৰত কিন্তু এটা হ'ল যেটো তেজপুৰ লিচিটোৰ কিন্তু ৰেজিষ্ট্ৰেচন ৰি-ৰেজিষ্ট্ৰেচন হোৱা নাই গতিকে কিন্তু আইটেম বুলি ক'লে 41 is the right answer আৰু ইয়াত যেটো সুধিছে বড়ো সকলৰ ফালৰ পৰা মানে বড়োলেণ্ডৰ পৰা টোটেল 21 টা এতিয়ালৈকে পাইছে নেক্সট এখন আঁচনিক লৈ দিয়া হৈছে কুৱেশ্যনটো 43 কুৱেশ্যন আৰু এটো হ'ল চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম ইজ ফৰ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম ইম্পৰ্টেন্ট হয় এটো উত্তৰ হ'ব গ্ৰেজুৱেট অফ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিছৰ কলেজৰ কাৰণে দিয়া হৈছে এটো দিয়া হয় 25000 টকা আৰু 50000 টকা দিয়া হয় যদিহে ওৱান টাইম গ্ৰান্ট যদিহে স্পেচিয়েলি এবল হয় বা স্পেচিয়েলি এবল মানে যিখিনি ডিসেবিলিটি থকা মানুহ তেওঁলোকক which of the following statement regarding the Pradhan Mantri National Dialysis Program is correct এটো ইম্পৰ্টেন্ট এটা হয় ব্যৱস্থা PMNDP ৰ ক্ষেত্ৰত A B2 the program was launched in 2016-17 and is implemented in all 36 state and union territories next 45 question টোলে আগবাঢ়িছো আমাৰ 100টা আছে আজি সাগে 45 টাহে কৰিব পাৰিম কাইলে আকৌ মই বাকিখিনি দেখুৱাম which of the following programs are supported by the government of Assam for women's empowerment one stop center and শক্তি সদন মানে মহিলাৰ ক্ষেত্ৰত কোন কেইটা প্ৰগ্ৰাম অসমৰ ক্ষেত্ৰত প্ৰযোজ্য working women hostel and PMMVY এটো হয় বেটি বচাও বেটি পঢ়াও এটো হয় গতিকে all of the above D is the right answer গতিকে আমি আজি 45টা কোৱেশ্চন আমি চালু 100টা কোৱেশ্চন আছে আমাৰ মক টেষ্ট হৈছিলে যদিহে আপোনালোকক মক টেষ্টটো আপোনালোকে চাব বিচাৰে গোটেই কোৱেশ্চনখিনি চাব বিচাৰে ডেসক্ৰিপচনত দিয়া আছে টেলিগ্ৰামৰ যেটো আমাৰ টেলিগ্ৰাম চেনেল তাৰ লিংক দিয়া আছে তাতে গৈ আপোনালোকে এড হৈ ল'ব পাৰিব আৰু মক টেষ্টটো যদি PDF লাগে তেতিয়াহলে সেই PDFও আপোনালোকে পাব তাতেই পাব তাতে আপোনালোক এড হৈ ল'ব আৰু যদি ভিডিওটো ভাল পাইছে লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব বুলি আশা কৰিলো সকলোকে আহি থকা পৰীক্ষাৰ কাৰণে শুভকামনা জনাইছো আৰু আমাৰ ভিডিওটো বহুত ল'ৰা-ছোৱালীৰ মাজত প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰক শেয়াৰ কৰক লাইক কৰক আৰু কমেন্টত জনাব কেনেকুৱা পাইছে কোৱেশ্চনখিনি সকলোকে ধন্যবাদ জনাইছো আপোনালোকে আমাৰ ভিডিওটো চোৱাৰ কাৰণে